হাই হেল্ল' লগৰবোৰ এডি লাইফষ্টাইল ব্লগলৈ আজি আপোনালোকলৈ পুনৰ এটি ভিডিঅ' আগবঢ়াইছোঁ আৰু আমি আজি আহিছোঁ ঘাঁহ কাটিবলৈ। আমাৰ চৰাইকেইটা আজি ঘাঁহ খুৱাম বুলি ভাবিছোঁ আৰু সকলো বস্তুৱে খুৱাব লাগে, তেতিয়াহে নেচাৰেলকৈ অলপ ডাঙৰ হ'ব। অকল দানাৰ ওপৰতে নিৰ্ভৰ কৰি নাথাকিব। হাবিবোৰ কাটোতে অলপ সাৱধান হ'ব। বহুতো কটা গছ আছে আৰু এই কটাবোৰ যদি হাতত সোমাই নহয় বহুত বিষ হ'ব। কিছুমানে কৈ আছে মই কিয় বড়ো কথা নকওঁ, কাৰণ মই এতিয়া নতুনকৈ শিকিহে আছোঁ আৰু মই ভালদৰে ক'ব নাজানো, সেইকাৰণে বড়ো ভাষাটো নকওঁ। হ'লেও লাজ লাগে আৰু ইমান এটা নাজানো যে, পিছত পাৰিলে বাৰু ক'ম। এতিয়া মোৰ ঘাঁহ কটা হ'ল আৰু মই পথাৰৰ মাজে মাজে ঘৰলৈ গৈ আছোঁ। আৰু এইবিধ গছ কি বুলি কয় আপোনালোকৰ ফালে? আমাৰ ফালে লাজুকী লতা বুলি কয়। কমেণ্ট কৰি জনাবচোন আপোনালোকে। আৰু মই এই সৰু বাঁহডালেদি এতিয়া গৈছোঁ। চৰাইকেইজনী কেতিয়া দানা দিব, আধা দিব বুলি মোলৈ বাট চাই আছে আৰু মই গেটখন খুলি এতিয়া ফাৰ্মৰ ভিতৰলৈ যাম আৰু সিহঁতক ঘাঁহবোৰ দিম। এতিয়া মই দি আছোঁ চৰাইকেইটাক ঘাঁহ আৰু সিহঁতে ঘাঁহবোৰ খাই বহুত ভাল পায়। नोंथांमोनाव दाउखौ मा दाना जाहोयो कमेन्टआव बुंहरलाय। মই কৈ আছোঁ আপোনালোকে চৰাইবিলাকক কি দানা খুৱাই জনাবচোন কমেণ্টত। মোৰ ভিডিঅ'বিলাক চাই কেনে লাগে জনাবচোন, তেতিয়াহে মোৰ ভাল লাগিব ভিডিঅ'বিলাক আগলৈ দি থাকিব। এতিয়া মই দি আছোঁ সৰু চৰাইকেইজনীক ঘাঁহ। কিতাব লাগিল নেকি? ঠিকছে খাইছে তেতিয়া। আজি মোৰ এই ভিডিঅ'টি ইয়াতে সামৰিছোঁ আৰু আপোনালোকে শেষলৈ চাই থকাৰ বাবে ধন্যবাদ জনালোঁ। বাই বাই।